বিয়ৈ চকী টেবুলত বহা আৰম্ভ কৰিলি কি আপোনাৰ ছোৱালীজনীৰ কথা শুনি কিন্তু বৰ দুখ লাগিলে দেই ইচ 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 তাই বাৰু এনেকুৱা এটা কাম কৰিব লাগেনে আপুনি হেনো তাইক মৃত ঘোষণা কৰিছে তেতিয়াহ'লেতো বৰতীয়া নিয়ম মানি আছে সেইকাৰণে মই এইখিনি লৈ আহিছোঁ আপুনি আপোনাৰ ডাঙৰ ছোৱালীৰ ঘৰলৈ আহিছে আৰু ডাঙৰ ছোৱালীৰ ঘৰলৈ অহা মানুহৰ দৰে থাকক এনেকুৱা অসভ্য আচৰণ কৰিবলৈ এইখন ঘৰলৈ আহিবলৈ চেষ্টা নকৰিব তাতকৈ আপোনাৰ দৰে মানুহ মোৰ ঘৰলৈ অহাটো মই নিবিচাৰো কি কয় বিয়ৈ মই নিজৰ ছোৱালীজনীৰ ঘৰলৈ নাহিম হ'বই নোৱাৰে শুনক তেতিয়াহ'লে অলপ মানুহৰ দৰে আচৰণ কৰিব গৰু ছাগলীৰ দৰে ব্যৱহাৰ নকৰিব প্ৰথমতে আপুনি নিজেই মানুহৰ লেখীয়া কাম কৰকচোন বিয়ৈ চাওক প্ৰথমতে পত্নী তাৰপিছত ছোৱালী এতিয়া বাৰু কোন কোন আপোনাৰ ঘৰ এৰি গুচি যায় এতিয়াতো আপুনি অকণমান সলনি হওক বিয়ৈ এইবোৰ বিয়ৈ আনিছিলে আমাৰ পেটৰ ভোক গুচাবলৈ কাৰণ এইকেইদিন যে আমি অসুচীয়া হৈ আছো সেই কাৰণ মানে বিয়ৈ ভূমিকাক মৃত ঘোষণা কৰি মুখাগ্নি কৰা বুলি কৈছে আৰু এনেকৈ মৃতকৰ ক্ৰিয়াকৰ্ম কৰিলে মানুহ 3 দিন লঘোণে থাকি 4 দিনৰ দিনা সাজ লগা পৰত আলু পিটিকাৰে ভাত খোৱা নিয়ম আছে আৰু এয়া এক পৰম্পৰাই দিয়াচোন আৰু সেইকাৰণে মই এই ফল মূলবোৰ লৈ আহিছোঁ কাৰণ এইখন ঘৰত আজিলৈকে মই কিন্তু পৰম্পৰাৰ হেৰফেৰ হোৱা দেখা নাই দেই আৰু হ'লেও এতিয়াও একেই আছে সেই বুলিহে মই আপুনি সঁচাকৈ বৰ বেলেগ প্ৰজাতিৰ সভ্য মানুহ দেই এনেকৈ মানুহৰ ঘৰলৈ আহি তাচ্ছিল্য কেনেকৈ কৰিব পাৰে যেনেকৈ এখেতসকলে আনৰ ছোৱালীৰ মনত আঘাত দিব পাৰে তেনেকৈ হেৰি বিয়ৈ আপুনি এটা কথাতে কিমান দিন লাগি থাকে কিমান দিন বিয়ৈ কাৰণ এটা কথায়ো আজি মোক সমাজত মূৰ দাঙি থিয় দিব দিয়া নাই এই এটা কথাৰ কাৰণে আজিও মানুহবোৰে বুবু বাবা কৰে এই এটা কথাই মোৰ ছোৱালীজনীৰ গোটেই জীৱনটো বৰবাদ কৰি দিলে এই এটা কথাৰ জ্বালাই আজিও মোৰ বুকুত জ্বলা পোৰা কৰে জানে বিয়ৈ আজিও এই জুইকুৰাৰ কথা মই বুকুত লৈ ফুৰিছোঁ আৰু সদায় লৈ ফুৰিব লাগিব আপোনাৰ বাবে এয়া মাত্ৰ এটা কথা হ'ব পাৰে কিন্তু মোৰ বাবে এয়া মৃত্যু সম যন্ত্ৰণা আহিছোঁ